গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বতৰটো দেখিবৰ কেনেকুৱা লাগিছে। আজিৰ দিনটোৰ কাৰণে ৰ'দ হ'ব নে বৰষুণ হ'ব। মই বাৰু একচুৱেলি সোনকালে উঠিছিলোঁ খোৱা পাছত বতৰটো সেইটো কাৰণে ইমান ডাৱৰীয়া লাগিছে, কিন্তু অলপ পিছত ৰ'দত থাকিব নোৱাৰা হ'ব গৰমত। মই সোনকালে গা পা ধুই আজৰি হৈ ল'লোঁ আৰু এয়া মিষ্টাৰ বৰুৱাই খাবলৈ কিবা কিবি বনাই আছে। ৰাতিপুৱাই পেট পূজাৰ কাৰণে কি বনাইছে তেওঁহে জানে আৰু দেই, মই নাজানো। গা চা ধুই অলপ নিজকে ড্ৰেছিংখনত চালে ভাল লাগে নহয়নে বাৰু। মই তেনেকৈ অকণমান নিজকে ড্ৰেছিংখনৰ ওচৰত চালোঁ ৰৈ পেলাই, আৰু তাৰপিছত কিছুমান কাম চাম কৰি আজৰি হৈ আকৌ চাফ চিকুণ কৰাত লাগিলোঁ, কাৰণ পিছদিনাখন আমাৰ ঘৰত সকাম আছিল। আৰু সকামৰ আগদিনাখন বাৰ ঘৰত গৈ পোৱালিকেইটাক বোলে আনিব লাগে। মোলৈ ফোন কৰি উৎপাত কৰি আছিলে, মই পোৱালিকেইটাক লৈ আহিলোঁগৈ। এয়া সকামৰ আয়োজন কৰি আছে চবেই। সি আহি তাৰ বদমাচি আৰম্ভ হৈ গ'ল। আগতে বাৰু এইবিলাক দুষ্টামি আমিও কৰিছিলোঁ ন। যেতিয়া মামাৰ ল'ৰা জেঠাই ছোৱালী এইবিলাকক লগ পাইছিলোঁ, তেতিয়া আমিও এনেকুৱা দুষ্টামি কৰিছিলোঁ। ঠিক সেইদৰে সিহঁতকেইটালৈকো চাওকচোন কিমান দুষ্টামি কৰি আছে লগ পাই লৈ। এয়া খুৰী আৰু বায়ে চাটনিৰ কাৰণে জলকীয়া কাটি আছে, আৰু সি মোৰ টলিটো লৈ কি ফূৰ্তি। তাৰ বোলে সেইখন গাড়ী। ভাল লাগে ন এনেকুৱা দেখিলে, কিছুমান সৰুকালৰ কথা মনত পৰি যায়। জোনবাইটো আজি বৰ ধুনীয়া লাগিছে নহয়নে বাৰু। পূৰ্ণিমাও নাছিল, কিন্তু ইমান ধুনীয়াকৈ জোনবাইটো ওলাইছিল, দেখিয়ে ভাল লাগিছিল। এয়া সকামৰ কাৰণে আয়োজন কৰি থকা হৈছে, কিবা কিবি বনাই। নেক্সট দিনাৰ ভিডিঅ' এইটো, আৰু মই সকামৰ দিনা ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ কামত লাগি থাকিব লগা হৈছিল। আজিলৈ বাই বাই, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।